দেশকালৰ গতি কি হ'বলৈ গৈ আছে, এটাৰ পিছত এটা বেমাৰ। চকুৰ অসুখ হৈছে বোলে, মইতো গমেই নাপাওঁ। ভিতৰত সোমাই সোমাই কাম কৰি থাকোঁ যে, পদূলি মুখলৈ ওলাই গ'লোঁ। তাৰপিছত মোক ততয়ে দেখি ক'লে, বোলে কেতেকী চকুৰ অসুখ হৈছে নহয়, গম পাওঁ নে নাই? মই আকৌ বোলো কি, মইতো গমেই নাপাওঁ, আচৰিত আৰু। আমাৰ গাঁৱৰ বকুলি দেউতাকৰো হোৱা বুলি শুনিছোঁ। অসুখটো গোটেই দেশতে বিয়পি পৰিছে বোলে, গোটেই স্কুল কলেজ চব ল'ৰা ছোৱালীয়ে হৈ গৈছে। ভয়ে লাগে পাই, মোৰ শুনিয়ে একদম গাৰ নোম শিয়ৰি গৈছে। ঐ মনু, মনু ক'ত গ'লি? এইফালে আহোন। আমাৰ ঘৰৰ এই টিখৰীজনী অনাই বনাই এনি টাইম ঘূৰি ফুৰে নহয়। এইবোৰ এতিয়া বেমাৰৰ দিন। অঁ পি মাতিছিলা নেকি? এইফালে চোৱা, কেনেকুৱা লাগিছে মোক দেখিবলৈ। এযোৰ কালি ল'লোঁ, অফাৰ আহিছে মানে, এযোৰ ল'লে এযোৰ ফ্ৰী পায়। মোক দেখিবলৈ ভালে লাগিছে ন? যাখন যা, চাহ খোৱা কাঁহী মাটিকেইটা ধুই পেলাগে, পিছফালে আছে। মই ভাতটো বনাই দিওঁগৈ। মই হ'লে কাঁহী মাটি চাহি মাটি ধুব নোৱাৰোঁ দেই। নগীতা আকৌ কাঁহী মাটি ধুলে ভাগি থাকিব। এইবোৰ কাঁহী মাটি ধোৱা মোৰ কাম নহয় ন, মাইকী মানুহৰ কামহে। মই স্কুল যাওঁ, ৰেডি হওঁগৈ। তই মাইকী নহয় মতা নেকি? ইমান ডাঙৰ হ'লিহি, এতিয়ালৈকে কাঁহী মাটিকেইটা ধুই খাব নোৱাৰ। ধুন পেচ মৰাত ঠিক থাক, ধুন পেচ মাৰিবলৈ তোৰ বহুত সময় আছে। কি হ'ল, অহাৰ পৰা তুমি দেখোন তললৈ চাই চাই কথা পাতি আছা? মই তলত শুই থকা নাই নহয়। এইফালে চোৱা আকৌ, চোৱাখন মোক কেনেকুৱা লাগিছে চশমাযোৰ পিন্ধিলোঁ। কেতেকী যাচোন, পিঠাগুড়ি এবাটিকে দে, খাই লওঁ। পিঠাগুড়ি নাই, কালিয়ে শেষ হ'ল, খুন্দিলেহে হ'ব। মই অকলে অকলে ঢেঁকীয়ে দিম নে চালিমে, কোনটো কি কৰিম? খিচি অকণকৈ কুকাৰতে তোলাই দিওঁগৈ, ৰ খাই ল'বি। আৰু তই থেপটেঙা মেলি মুখলৈ কি চাই ৰৈ আছ? যা কাঁহী মাটিকেইটা ধুই পেলাগে। মোৰ ফালে চাই কেনেকুৱা লাগিছে, নোকোৱালৈকে আঁতৰি নাযাওঁ মই এইখিনিৰ পৰা। অন্ধ মানুহৰ গতে তললৈ কেলৈ চাই আছা? মোৰ ফালে চোৱা, আৰু কেনেকুৱা লাগিছে কোৱা দেখিবলৈ। কেইবাৰ ক'ব লাগে হা? আঁতৰ হয় মুখৰ আগৰ পৰা। দেশ দুনিয়াত কি হৈ আছে কিবা এটা খবৰ ৰাখিছ জানো? খাইছ, শুইছ আৰু মোবাইলডাল টিপিছ, তাৰ বাহিৰতো তোৰ একো কাম বন নাই। এতিয়াৰ পৰা আৰু ঘৰেই হওক বা বেলেগ মানুহেই হওক, কিবা কথা পাতিবলগীয়া থাকিলেও ওচৰলৈ আহি চকুলৈ চাই চাই কথা নাপাতিবি। কথা পাতিলে 1 মিটাৰ দূৰলৈ কথা পাতিবি, বুজিছ? আই ফ্লু হৈছে। অ' মাই গড, তোমাৰো হৈছে নেকি চকুৰ অসুখ? কেনেকৈ হ'ল? ধেত এজনী, এনেই না আপদ চুচুৱাই নল'বি, মোৰ হোৱা নাই। মোক ততয়ে আগফালে দেখি ক'লে বোলে চকুৰ অসুখ গোটেই দেশতে হৈছে। তেতিয়াহে মই গম পাইছোঁ বকুলি দেউতাকৰো হৈছে বোলে। কি, বকুলি দেউতাকৰো হৈছে নেকি? আৰু বকুলি? জানো, বকুলিৰ কথা গম নাপাওঁ। তই ঘৰত থাকিবি কিন্তু, তলৌ কৰি ঘূৰি ফুৰিব নালাগে এতিয়া বেমাৰৰ সময়ত। হ'ব, মই তোমালোকতকৈ আগতে জানো আই ফ্লু হৈছে বুলি। মই খালি তোমালোকক কোৱাহে নাছিলোঁ। তোমালোকক ক'লে আৰু অ'ত নাযাবি ত'ত নাযাবি বুলি কৈ পেলাই মোক অৰ্ডাৰ দি থাকিবা নহয়, সেইকাৰণে নাই কোৱা। এতিয়া আৰু তুমি গমেই পালা নহয় কি যে বেমাৰবোৰ হয়, আৰু ভাবিলে ভয় লাগে। ইবাৰ কৰোণাই মানুহবোৰক অলপ হাৰাশাস্তি কৰিলেনে, এতিয়া আকৌ নতুনকৈ আই ফ্লুৱে এণ্টাৰ মাৰিছে। পিছে এফালে চাবলৈ গ'লে সেই দিনবোৰ মোৰ কাৰণে ভালে আছিলে। স্কুল নোযোৱাকৈ হৈছিলে, ঘৰতে থাকিব পাৰিছিলোঁ। মইতো পঢ়া শুনা একেবাৰে কৰা নাছিলোঁ। তেতিয়া আৰু অনলাইনতহে পৰীক্ষা হৈছিলে, কিতাপ চাই চাই পৰীক্ষা দি পাছ কৰি গ'লোঁ আৰু। চাগে মন চন নিদিয়ে, চকুৰ অসুখে। হ'লেও পেহীয়ে স্কুল যাবলৈ হাক দিছে নহয়, অলপমান দিন স্কুল নাযাওঁ আৰু ঘৰতে থাকিম। কিবা ক'লে দৰ্খাস্ত এখন দি দিম চকুৰ অসুখ হৈছে বুলি। কোন যাব ইমান মৰমত স্কুললৈ? মই যাওঁ, অকণ বৰশীকে টোপাওঁগৈ, মাছ পুঠি এটা আহে কিজানি। তই নহ'লে কাগজ এযোৰকে কিনি ল'বি, তেতিয়া মানুহৰ চকুলে চালে একো নহয় আৰু। স্কুল যাব নালাগে বুলি ক'লত চাইহে আছোঁ। মই ভালকৈ দিম। যাওঁ, কাঁহী বাতিকেইটাকে ধুই লওঁগৈ। এইজনী আৰু কাঁহী বাতি ধুব হৈছে আৰু।